আজি বহুতো মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ কথাবোৰ কোৱা আজি আমাৰ তিনিচুকীয়া জিলালৈকে মাকুমৰ যি মেডিকেল কলেজ ইউনিভাৰ্চিটি কলেজ বনোৱা হ'ল সেই মেডিকেল কলেজৰ অৱস্থাবোৰ চাই লওক এতিয়া আজি ন' ডাউট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ডক্টৰ নাই আজি আমি মাৰ্ঘেৰিটাত আমি এটা টুৰিজিম হাব হিচাপে তাক গঢ় দিব পাৰিম কিয় পাৰিম বিকজ তাত আমাৰ ৩৫টাকৈ বিভিন্ন জাতি জনগোষ্ঠীসকল আছে যেহেতু হিতাধিকাৰীৰ কথা ওলাইছিলে বিজেপি যে এটা পলিটিক্স হিতাধিকাৰী পলিটিক্স নহয় হিতাধিকাৰীক ব্লেকমেইল কৰা যিটো ৰাজনীতি যিটো মানে দেখিলোঁ আৰু বুজিছোঁ গতিকে সেই পলিটিক্সটোৱে কিবা প্ৰভাৱ পেলাব বুলি ভাবা নাই যদি হিতাধিকাৰীক তেওঁলোকে ব্লেকমেইল কৰে সেইটো কাটি দিম সেইটো কাটি দিম নমস্কাৰ মই নৱদ্বীপ বৰপাত্ৰ গোহাঁই আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে ৰাহুল চেত্ৰী ছাত্ৰ নেতা যুৱ নেতা মাৰ্ঘেৰিটাত খুব সক্ৰিয়ভাৱে তেওঁ ঘূৰা মেলা কৰি আছে জনসাধাৰণৰ কাষত ঘূৰি আছে ৰাহুলে অলপতে ৰাইজৰ লগত যোগদান কৰিছে সক্ৰিয় ৰাজনীতিলৈ তাৰ পূৰ্বে তেখেত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আছিলে তাৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তেখেত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকো আছিলে গতিকে ৰাহুল স্বাগতম নমস্কাৰ গতিকে পোনপটীয়া ৰাজনৈতিক প্ৰসংগলৈ আহোঁ যিহেতু এইকেইদিন তুমি খুব সক্ৰিয়তাৰে মাৰ্ঘেৰিটা সমষ্টিৰ চুকে কোণে তুমি ঘূৰা মেলা কৰি আছা ৰাইজৰ কাষলৈ গৈছা গতিকে ঘূৰা মেলা কৰি আছা মাৰ্ঘেৰিটা সমষ্টিত তুমি বৰ্তমানলৈকে দেখা ভিতৰত কোনকেইটা সমস্যা তোমাৰ চকুত পৰে যিহেতু এটা কথা কৈ লওঁ যোৱা 10 বছৰ ধৰি কিন্তু একেজন বিধায়কে তাত আছে গতিকে তুমি নিজে কি দেখিছা সমষ্টি ঘূৰা মেলা মাৰ্ঘেৰিটাততো সাংঘাতিক ধৰণে প্ৰব্লেমবোৰ আছে আৰু হয় ৰাস্তা পদূলি দুই এটা বনিছে একেবাৰে কাম কৰা নাই বুলি কৈ ভুল হ'ব কিন্তু যিমানখিনি কৰিব লাগে এজন গভৰ্ণমেণ্টৰ MLA হিচাপে সিমানখিনি কাম কাজটো কৰা নাই এইখিনি অভিযোগ আজি কেৱল মাত্ৰ ৰাহুল চেত্ৰী বা ৰাইজৰ দলৰ নহয় বা এইটো প্ৰতিটো স্তৰৰ ৰাইজে ক'বলৈ ধৰিছে এতিয়া মুখৰ পৰা বহুত কথাবোৰ ঘোষণা হৈ যায় তাক কাৰ্যকৰী নহয় যাৰ কাৰণে মানুহবোৰৰ মাজত ব্যাপক অসন্তুষ্টি আছে তাৰ প্ৰতি তেওঁলোকৰ প্ৰতিবাদ আছে আৰু এতিয়া মাৰ্ঘেৰিটাত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে আমাৰ যি যুৱচামে একেবাৰে কৰ্মসংস্থাপন হেৰাই পেলাইছে আজি মেক্সিমাম যুৱতীসকলে অসমৰ বহিৰাজ্যলৈ যাবলগীয়া হৈ গৈছে যাৰ ফলত বহুতৰ ঘৰত এতিয়া পুত্ৰ মৃত্যু হৈ ঘূৰি আহিছে সেইদিনা আমাৰ অখিলগগৈ ডাঙৰীয়া যেতিয়া মিটিংলৈ গৈছিলে তেতিয়া এগৰাকী মাতৃয়ে কান্দি অখিলদাক ক'বলগীয়া হৈ গৈছে যোৱা 3 মাহৰ পৰা মোৰ পুত্ৰ চেন্নাইত তামিলনাডুলৈ গৈছিলে আজি পৰ্যন্ত নিৰুদ্দেশ হৈ আছে কোনো খা খবৰ নাই গতিকে এনেধৰণৰ বহুতো ঘটনাবোৰ ঘটিছে আৰু এই ঘটনাবোৰ ঘটাৰ মূল কাৰণটো হৈছে যে আমাৰ ইয়াত কৰ্মসংস্থাপনবোৰ নাই কিন্তু মাৰ্ঘেৰিটাত যদি আমি ইচ্ছা কৰোঁ আমি তাত স্পেচিয়েলি কৰ্মসংস্থাপন বাটবোৰ মুকলাই কৰি দিব পাৰিম কিয় পাৰিম তাত তেনেধৰণৰ ব্যৱস্থাবোৰ আছে এতিয়া চাওক তাত কোল ইণ্ডিয়া তাকে ক'ব কৈছোঁ কয়লাৰ কাৰণে বিখ্যাত মাৰ্ঘেৰিটা বুলি ক'লে মানুহবোৰে কয়লা ৰাণীৰ কথা কয় ব্লেক ডায়মণ্ডৰ কথাবোৰ কয় কিন্তু ব্লেক ডায়মণ্ড বা কয়লা ৰাণীটো চিণ্ডিকেটৰ কথাই পাতিব বাদ দি মেলি যদি আমি তাক কৰ্মসংস্থাপনৰ সঠিকভাৱে ব্যৱহাৰ কৰোঁ যদি তাক আমি কোল ফিল্ডটো আমি খুলি দিওঁ যদি কোল মাইনিংবোৰ খুলি দিম আৰু যদি তাৰ লোকেল ল'ৰাবোৰক যদি আমি কৰ্মসংস্থাপনৰ বাটবোৰ দেখাই দিম তেতিয়াহ'লে মই ভাবোঁ উঠীয়া যুৱচামে কেৱল মাত্ৰ মাৰ্ঘেৰিটা বুলি নাই ওচৰৰ পৰা আৰু অধিক যিখিনি জিলাসমূহ লাগি আছে বা বেলেগ সমষ্টিবোৰ লাগি সকলো ঠাইত যুৱকসকল তাত আহি কিন্তু কামবোৰ কৰিবলৈ পাৰিব আৰু সঠিক এটা কৰ্মসংস্থাপন বাট বিচাৰি পাব বুলি মই ভাবোঁ আৰু একে সময়তে তাত আপোনাৰ চাহ খেতিৰ কাৰণে বিখ্যাত অসম অৰুণাচলৰ বৰ্ডাৰ চাহ খেতিৰ কাৰণে বিখ্যাত আৰু তাতো দুখ লাগিবলগীয়া বিষয় হৈছে যে প্ৰায় 27টাকৈ মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰত আপোনাৰ চাহ উদ্যোগবোৰ আছে কিন্তু এটাও গভৰ্ণমেণ্ট নহয় চব প্ৰাইভেটাইজেশ্যন আৰু তাৰ কি হয় যেতিয়া মালিকক মন যায় তেওঁলোকে চাহপাত ল'বলৈ মন কৰে তেতিয়া তেওঁলোকে অলপমান পাৰ্চেণ্টেজটো বঢ়াই দিয়ে ৰেটবোৰ মুকলি কৰি দিয়ে তাৰপাছত পাতবোৰ লয় যেতিয়া তেওঁলোকক মনটো নাযায় পাত ল'বলৈ যদি তেওঁলোকৰ ষ্টক চাহপাতবোৰ থাকে তেওঁলোকে কি কৰে আল্টিমেটলি সেই চাহপাতৰ মানে পাৰ্চেণ্টেজটো কম বেছ কৰে তেওঁলোকে গোটেই হাততে খেল পাৰ্চেণ্ট উঠোৱা বহা কৰে গতিকে তেনেকুৱা কৰি মেলি তেওঁলোকে সাংঘাতিক প্ৰব্লেম ক্ষুদ্ৰ চাহ খেতিয়কসকলক মই ভাবোঁ অসমৰ অৰ্থনৈতিক ভেটিত আটাইতকৈ ডাঙৰ আৰু শক্তিশালী অৱদান আগবঢ়াইছে আৰু তেখেতসকলক আকৌ চৰকাৰী পক্ষে আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে এতিয়া যদি আপুনি চাবলৈ যায় যিকোনো খেতি কোনোবাই মাছ পুহিও থৈছে তাতো ছাবচিডি পায় গভৰ্ণমেণ্ট লোনবোৰ পায় আজি সামান্য বেলেগ কাম কাজ কৰিবৰ কাৰণে স্মল স্কেল ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে আপোনাৰ লোনবোৰ দিয়ে চৰকাৰীভাৱে তেওঁলোকৰ সুবিধাবোৰ দিয়ে কিন্তু আপুনি যদি চাহপাতৰ ব্যৱস্থাবোৰ চাবলৈ যায় তাত কিন্তু 1 টকা লোন ছাবচিডি এই মানুহবোৰে আমাৰ অসমীয়া মানুহবোৰে বা অসমীয়া খেতিয়কসকলে নিজে স্বইচ্ছাই আগবাঢ়ি মেলি কাম কাজ কৰি মেলি আজি চাহপাতবোৰ বা ক্ষুদ্ৰ চাহ খেতিয়কসকলে গঢ় দিছে কিন্তু এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিমানখিনি সন্মান যিমানখিনি তেওঁলোকৰ প্ৰাপ্য বা অধিকাৰবোৰ পাব দিছে সেইখিনিৰ পৰা তেওঁলোকক বহুত গুণে দূৰত তেওঁলোকক আঁতৰাই থৈছে গতিকে তাৰ ওপৰত মই ভাবোঁ আমি বিশেষকৈ কাম কৰিবলগীয়া হৈ গৈছে আৰু এটা কথা আমি খুব গৌৰৱেৰে ক'বলৈ বিচাৰিছোঁ অসম বিধানসভাৰ যদি ইতিহাসটো চাবলৈ যায় যোৱা বেচিকেলি যোৱা 10 বছৰত
ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে মাত মতা কিন্তু এজনে বিধায়ক আৰু এজনে বিধায়ক যিজনে কিন্তু MSP দিব লাগে বুলি কৈছে, ক্ষুদ্ৰ চাহ খেতিয়কৰ উচিত ন্যায় দিব লাগে বুলি কৈছে, আৰু সেইজন হৈছে মাননীয় অখিল গগৈ ডাঙৰীয়া। আৰু বাকীটো বিধায়কসকল আছে, আইদাৰ কংগ্ৰেছৰে হওক বা অন্যান্য BJPৰ হওক বা বেলেগ পাৰ্টিৰে হওক, বেলেগ সমষ্টিৰতো চাহ খেতি আছে। যদি আমি চাবলৈ যাওঁ তুলনামূলকভাৱে শিৱসাগৰত কমে ক্ষুদ্ৰ চাহ খেতিয়ক আছে অন্যান্য সমষ্টিৰ তুলনাত, কিন্তু তাৰ পাছত যদি অখিল গগৈ ডাঙৰীয়াই মাত মাতি আছে, বাকী সমষ্টিৰ বিধায়কবোৰে কেলৈ মাত মাতি থকা নাই, ইয়াক লৈ আমাৰ প্ৰশ্নবোৰ আছে। গতিকে এতিয়া মোৰ সমষ্টিটো কাম কৰিবলগীয়া আছে চাহ খেতিয়কৰ কাৰণে। এফালে মাটি পট্টা ডাঙৰ প্ৰব্লেম আছে তাত। এতিয়া যোৱাকালি আমি দেখিছোঁ মাটি পট্টা দিব লাগে গোৰ্খা আপোনাৰ চাহ জনগোষ্ঠী বা আদিবাসী, মৰাণ, মটক, চুতীয়াসকলক, আহোমসকলক বুলি কৈছে। মই ভাবোঁ অখিল গগৈ ডাঙৰ আজিৰ পৰা কিছুদিন পূৰ্বে যাওঁতে তেখেতে এই কথাবোৰ উত্থাপন কৰিছিলে, আৰু মাৰ্ঘেৰিটাত এতিয়া ৰাইজৰ দলে সাংঘাতিক ধৰণে গঢ় লৈ উঠিছে। আৰু ক'ৰবাত না ক'ৰবাত ৰাজনৈতিক অংকৰ ভয়ত চাগে এই আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াই হেঁচা চেঁচা দি মেলি এই কথাটো ক'বলৈ বাধ্য কৰিছে। কিন্তু এটা কথাই মন কৰিব লাগিব, কেৱল ঘোষণা কৰিলেই নহ'ব। আজি BTRটো ঘোষণা কৰা হ'ল, কিন্তু BTR ঘোষণা কৰাৰ পাছতো সঁচা অৰ্থত আমাৰ তাৰ যি মানুহবোৰ আছে, অবড়োসকল আছে, তেওঁলোকে মাটি পট্টা পাইছে নে পোৱা নাই? তাততো পোৱা নাই। তাতো এতিয়া মাজে মাজে আন্দোলনবোৰ হৈ থাকে। শদিয়াটো তেওঁলোকে ঘোষণা কৰিছে, শদিয়াটো তাত কাৰ্যকৰী হোৱা নাই। গতিকে ঘোষণা কৰিছে, তাক আমি ৱেলকাম কৰিব লাগিব। কিন্তু মই ভাবোঁ ঘোষণা কৰিবৰ কাৰণে বাধ্য কৰাইছে জনসাধাৰণে। তাক লৈ আমি নিজে যেতিয়া ছাত্ৰ মুক্তি কৰি আছিলোঁ, সেই সময়তো আমি আন্দোলন কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ এই বিষয়টো লৈ। আমি জনগণৰ মাজত গৈ মেলি, আৰু বিশেষকৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ ফালৰ পৰা আমি কি কৰিছিলোঁ, মাটি পট্টাটো যে এটা মানুহবোৰৰ অধিকাৰ, মাটি পট্টাটো যে মানুহবোৰৰ প্ৰাপ্য, মাটিটো যাৰ মাটি তাৰ অধিকাৰ হ'ব লাগে বুলি এই কথাটো লৈ আমি জনতাৰ মাজলৈ গৈছিলোঁ। তাৰপাছত এটা অভিমত সৃষ্টি হৈছিলে, মানুহবোৰে এটা ৰায়দান দিছিলে যে আমাক মাটি পট্টা লাগিবই বুলি। আৰু এই কথাটো ক'ৰবাত না ক'ৰবাত ভাস্কৰ চুমন ডাঙৰীয়াই বুজি পাইছিলে, আৰু বুজি পাই মেলি তেওঁলোকে কথা খুব ধুনীয়াকৈ গম পালে যে যদি মাটি পট্টাবোৰ দিয়া নহয় তেতিয়াহ'লে ব্যাপক অসন্তুষ্টি ইয়াত বিৰাজ কৰিব, যাৰ কাৰণে ৰাজনৈতিকভাৱে তেখেতক ইয়াত বিদায় দিয়া এক প্ৰবল সম্ভাৱনা থাকিব তেওঁলোকে গম পাইছিলে। সেইকাৰণে তেওঁলোকে যোৱাৰ 1-1.5 বছৰৰ পৰা আমি প্ৰতিবাদটো খুব বেছিকৈ উঠাই আছিলোঁ। আৰু তেতিয়া শেহতীয়াকৈ এতিয়া ঘোষণা হৈছে, কেবিনেটৰ সিদ্ধান্ত লৈছোঁ বুলি কৈছে। আমি ভাবোঁ তাক কাৰ্যকৰী হোৱাটো প্ৰয়োজন। কেৱল ঘোষণাই হ'লে নহ'ব। এতিয়া এনেকুৱাতো বহুতো ঘোষণা হৈছে। সেইদিনা ঘোষণা কৰিছিলে কিবা আমাৰ ছাত্ৰ ছাত্ৰীসকলক জলপানীৰ ব্যৱস্থা কৰাই দিম বুলি। আমাৰ যি প্ৰাইভেট আমাৰ যি বিশ্ববিদ্যালয় বনোৱা হ'ল কলেজৰ পৰা, তাত উন্নত মানদণ্ড লৈ যাম বুলি। কিন্তু ক'ত হৈছে? আজি বহুতো মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ কথাবোৰ কোৱা। আজি আমাৰ তিনিচুকীয়া জিলাত যি মাকুমৰ যি মেডিকেল ইউনিভাৰ্চিটি কলেজ বনোৱা হ'ল, সেই মেডিকেল কলেজৰ অৱস্থাবোৰ চাই লওক। এতিয়া আজি ন' ডাউট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ডক্টৰ নাই, ক'ৰবাত অক্সিজেন নাই, ক'ৰবাত যিখিনি ব্যৱস্থামূলক হ'ব লাগে আজিৰ যুগত সেইবোৰ ব্যৱস্থামূলক, কিন্তু কেৱল ঘোষণা কৰি তাক কাৰ্যকৰী কৰিব নকৰে, তাক লৈ আমাৰ দৃষ্টি আমি তাত নিক্ষেপ কৰি থৈছোঁ। আৰু একে সময়তে আমাৰ আজি মাৰ্ঘেৰিটাত যিহেতু আমি প্ৰসংগলৈ আহিছোঁ, মাৰ্ঘেৰিটাত আপুনি জানি আচৰিত হ'ব, তাত কমচে কমো এই যোৱা 1-1.5 বছৰ 8 পৰা 12গৰাকী মহিলাই গৰ্ভৱতী হৈ মেডিকেললৈ যোৱাৰ কাৰণে মৃত্যু হ'বলগীয়া হৈ গৈছে। আজি এনেধৰণৰ বহুত ঘটনা আছে, আমি মেডিকেল চেক্টৰ কৰিবলগীয়া হৈ গৈছে। আজি মাৰ্ঘেৰিটাত এখনে কলেজ আৰু লিডুৰ এটা কলেজ আছে, দুটা কলেজতে যিমানখিনি আন্তঃগাঁথনিৰ ভাল হ'ল নাই। লিডু কলেজ বানপানীত ডুবি থাকে। আজি বহুতো ড্ৰপ আউট ছাত্ৰ ছাত্ৰীসকল তাত হৈ গৈছে। আজি বাগানৰ যি ধৰণে তেওঁলোকে মানদণ্ডবোৰ বঢ়াব লাগিছিল স্কুল বা মেডিকেল, তাত বঢ়াব পৰা নাই। আজি যাৰ ফলত আমি ল'ৰা ছোৱালীবোৰে মেট্ৰিক পাছ কৰে, হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিব নোৱাৰে, ডিগ্ৰী কৰে কিন্তু মাষ্টাৰ ডিগ্ৰী কৰিব নোৱাৰে। গতিকে আমি উঠি যি ভৱিষ্যত দেশৰ নাগৰিক, যিসকল কাইলৈ গৈ দেশখন বা এখন ৰাজ্যত নেতৃত্ব বহন কৰিব, তেওঁলোকৰ কাৰণে আমি কাম কৰিবলগীয়া আছে। আৰু আপোনাৰ মাৰ্ঘেৰিটাতো আৰু এটা কথা বিখ্যাত, তাতো মাজে মাজে কিডনেপিংবোৰ হৈ থাকে। গতিকে এই ঘটনাটো কেলৈ হৈছে, কিয় কাৰণে এই ঘটনাবোৰ বৃদ্ধি হৈছে, ইয়াৰ কাৰণে আমি সঠিক এটা ৰোড মেপ ওলাই মেলি এই সমস্যাটো পাৰ্মানেণ্টলি আমি নাইকিয়া কৰিব লাগিব। তাত কোল ইণ্ডিয়া যি ART কোম্পানী বুলি আছে, সেই ART কোম্পানী মাটিবোৰত আমাৰ বিশেষকৈ তাত আপোনাৰ বেংগলী ভাষী একেবাৰে পুৰণি, তেওঁলোকে কালিপক্ষী অহা নহয়, তেওঁলোকে একেবাৰে পুৰণি বেংগলী ভাষীসকল তাত আছে। তাত আমাৰ গোৰ্খা মানুহসকল আছে, তাত আমাৰ মাইনৰিটি মানুহ আছে যি একেবাৰে পুৰণি মানুহ। তাত আমাৰ কিছুমান এটা ঠাইত আমাৰ একদম ট্ৰাইবেল মানুহবোৰ আছে। সেই ট্ৰাইবেল মানুহবোৰৰ এতিয়া তেওঁলোকৰ ভৱিষ্যত অসুৰক্ষিত হৈছে। তাত কোল ইণ্ডিয়াই কেতিয়াবা বুলডোজাৰ চলাই দিম বুলি কয়, কেতিয়াবা তেওঁলোক উঠি যাবলৈ এইখিনি ঠাইৰ পৰা বুলি কয়। গতিকে এই মানুহবোৰক পাৰ্মানেণ্ট চলিউশ্যন আমি কেনেকৈ দিবলৈ পাৰিম? গতিকে তেনেকুৱা ধৰণৰ কাম কাজ আছে। আজি আমি মাৰ্ঘেৰিটাত আমি এটা টুৰিজিম হাব হিচাপে এটা গঢ় দিব পাৰিম। কিয় পাৰিম? বিকজ তাত আমাৰ 32টাকৈ বিভিন্ন জাতি জনগোষ্ঠী সকল আছে। তাত আপোনাৰ টাইফাকীসকল আছে, টাই খামতিসকল আছে, নক্টেসকল আছে, চেমা নাগাসকল আছে, তাত আমাৰ টাংচাসকল আছে, তাত আমাৰ মিচিং ভাইসকল আছে, বড়ো, ৰাভা, দেউৰী, সকলো জনজাতি মানুহবোৰ আছে। তাত অজনজাতিসকল তাত সমান্তৰালভাৱে আছে। গতিকে আমি তাত মই ভাবোঁ খুব ধুনীয়াকৈ এটা গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীত
মিলন ভূমি হিচাপে আমি মাৰ্ঘেৰিটাক গঢ় দি মেলি মাৰ্ঘেৰিটাত আমি এটা এক্সচেঞ্জ অফ কালচাৰৰ ডাঙৰ এক্সাম্পল ছেটআপ কৰিব পাৰিম গতিকে তেনেকৈ কৰিব কাৰণে বহুত ঠাইবোৰ আছে বহুত স্ক'পবোৰ আছে তাত ডাঙৰ ডাঙৰ স্পৰ্টছ কমপ্লেক্সো বনাব পৰা এখন ব্যৱস্থাবোৰ আছে সেইখিনি বাটৰ পৰাই এতিয়াতো আপোনাৰ ম্যানমাৰ যাব পাৰে এইটো আপোনাৰ ডাঙৰ আপোনাৰ ট্ৰেড মানে এইটো চেণ্টাৰ বনাব পাৰিম আমি তাত একে সময়তে অসম আৰু অৰুণাচলৰ বৰ্ডাৰ আছে তাত গতিকে এটা বৰ্ডাৰ ডিস্পিউট তাত প্ৰব্লেম আছে গতিকে সমস্যাও আছে সম্ভাৱনাও আছে তাত কাম কৰিব পৰা আৰু সমস্যাটো নাইকিয়া কৰিব পৰা খুব প্ৰবল তাত সম্ভাৱনাবোৰ আছে কিন্তু ক'ৰবাত না ক'ৰবাত আমাৰ যি জনপ্ৰতিনিধিসকল আছিলে তেখেতসকলে এই সম্ভাৱনাটো তেখেতলোকে বুজি নাপালে অথচ তেওঁলোকে কৰিবৰ কাৰণে আগ্ৰহ তেওঁলোকে প্ৰকাশ নকৰিলে এতিয়া শেহতীয়াকৈ তেওঁলোকক আমি ৰাজনৈতিক প্ৰেছাৰবোৰ দিয়াৰ কাৰণে বা বিভিন্ন ধৰণে তেওঁলোকক প্ৰেছাৰ দিয়াৰ কাৰণে কাম কাজবোৰ কৰিব ধৰিছে কিন্তু এতিয়াও যিমানখিনি কাম কাজ কৰিব লাগে স্থানীয় বিধায়ক মহোদয় তেখেতে ইমানখিনি কাম কাজবোৰ কৰা নাই মোৰ দৃষ্টিভংগীত বা জনতাৰ দৃষ্টিভংগীত সেইকাৰণে আজি এজন MLA চিটিং MLA বা ৰানিং MLA থকা স্বত্তেও মানুহবোৰৰ মাজত কথা পতা চলিছে যে MLAকটো এতিয়া বিদায় দিব লাগে আৰু নতুন এটা চেহেৰাৰ প্ৰয়োজন হৈছে বুলি গতিকে সেইখিনিয়ে কথা ভাল লাগিলে ৰাহুল গোটেইকেইটি কথাই তুমি খুব পজিটিভলি কৈছা প্ৰতিটো বিষয়ৰ ওপৰত ধৰা তুমি চাহ খেতিয়কৰ সমস্যাৰ কথাই ক'লা বা ভূমিপট্টাৰ কথাই কোৱা লাগিলে নিবনুৱাৰ যিটো কথা ক'লা তুমি এতিয়া অসমৰ বাহিৰত গৈ পেলাই ৩-৪ মাইল ল'ৰা ঘূৰি অহা নাই গতিকে গোটেই সমস্যাখিনি সাঙুৰিলা আনকি মেডিকেল চেক্টৰৰ কথা কৈছা কিন্তু মই এটা ভাবত কৰোঁ তুমি খুব পজিটিভলি বস্তুখিনি লৈছা কিন্তু কথাটো হৈ গ'ল বিজেপিৰ বৰ্তমানৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি হিন্দু মুছলমান যিটো কমিউনেল পলিটিক্স তুমি ভাবানে বিজেপিৰ যিটো ৰাজনীতি এই ৰাজনীতিটো মাৰ্ঘেৰিটা সমষ্টিৰ পৰা মুক্ত হৈ থাকিব বা আহিব লগা নিৰ্বাচনত যে এই বিষয়বিলাকে তাত কিবা হেৰি প্ৰভাৱ পেলাব বুলি ভাবানে বা যদি প্ৰভাৱ পেলাই তুমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিবা মানে বিজেপিৰ মই ভাবোঁ সদ্যহতে বিজেপিত আপুনি এটা কথা মন কৰিব এণ্টায়াৰ আছাম পলিটিক্সত মানুহবোৰে ইয়াত ধৰ্মৰ ভিত্তিত বিভাজন হৈ থকাতকৈ বেছি প্ৰব্লেম ক'ত হৈছে মোৰ দৃষ্টিভংগীটো মোৰ ব্যক্তিগত মত সঠিক বিকল্প বিচাৰি পোৱা নাই যদি আমি সঠিক বিকল্প আৰু সম্ভাৱনাপূৰ্ণ এটা বিকল্প যদি দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ ৰাইজে এই যি আপোনাৰ কমিউনেল পলিটিক্স জাতি ভেদ এইবোৰ পলিটিক্স ইয়াক ওফৰাই তেওঁলোকে কিন্তু এটা ৰাইডাং দিব কিন্তু প্ৰব্লেমটো ক'ত হৈছে যদি সঠিক কেণ্ডিডেট দিব নোৱাৰিম যদি জানেই জনতাই যে এইজন কেনেকৈ হাৰিবলৈ গৈ আছে বুলি তেতিয়া তাৰ পিছফালেতো জনতা নাথাকিব সদায় জনতাই এটা আছে যে তেওঁলোকে জিকাৰ পক্ষত থাকে গতিকে উন্নয়নৰ স্বাৰ্থত তেওঁলোকে প্ৰথম ভাবে যে কোনে জিকিব আৰু জিকিব পৰা বিৰোধী কেণ্ডিডেট দিবও পাৰিব লাগিব যদি সঠিক বিকল্প দিবলৈ পাৰোঁ আমি সঠিক বিকল্প আমি সৃষ্টি কৰিব পাৰোঁ সমষ্টি অসমৰ বিভিন্ন প্ৰান্তত তেতিয়াহ'লে মই ভাবোঁ যে এই সাম্প্ৰদায়িক যি ৰাজনীতি চলি আছে ইয়াৰ কামটো ইমান নহ'ব আৰু মাৰ্ঘেৰিটাত আমি দেখিছোঁ তাত এটা খুব ধুনীয়া সমান তাত এটা মিলাপ্ৰীতি ঠাই তাত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীসকল আছে আৰু তাত মই ভাবোঁ এই পলিটিক্সটোৱে বিজেপি মাৰ্ঘেৰিটাত কাম নকৰে কিয় নকৰে তেতিয়াতো ভাস্কৰ শৰ্মা ডাঙৰীয়াই নিজেও জানে তেখেতেতো এফালে আমাৰ বিজেপি মানুহবোৰে কয় এই হিন্দুত্বৰ কথাবোৰ কয় গৌ মাথা পূজাৰ কথা কয় আকৌ আমাৰ জাগুনৰ পৰাই আজিকালিতো গৰু চাপ্লাই হয় গতিকে তেওঁ নিজেও এটা ৱেল ডিচিপ্লিন চলজাৰ নহয় বিজেপিৰ গতিকে মই ভাবোঁ বিজেপিৰ মানুহবোৰেও যিসকলে মাৰ্ঘেৰিটাত বসবাস কৰি আছে তেখেতসকলে যদি মাৰ্ঘেৰিটাৰ সঁচা অৰ্থত যদি উন্নতি বিচাৰে তেওঁলোকেও আমাৰ লগতে মিলি মেলি প্ৰথম ভাস্কৰ শৰ্মা ডাঙৰ বিদায় দিব লাগিব তেতিয়া মাৰ্ঘেৰিটাৰ উন্নয়ন হ'ব মই জানো যিসকলে বিজেপি আজি কৰি আছে তেখেতৰ সন্তানে যিখন স্কুললৈ যায় এতিয়া সেই স্কুলতো ছায়েন্স টিচাৰ নাই ক'ৰবাত মেথামেটিক্স টিচাৰ নাই সেইকাৰণে তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীবোৰে কি কয় জানেনে এই LP স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবোৰে আজি বুলি অংক মাছে পঢ়াই থকা অংকতকৈ ভালটো আপোনাৰ এই খিচিৰিটো ভাল হৈছে বুলি কৈছে বিকজ তাত টিচাৰৰ অভাৱ আজি যিখন আজি ভাস্কৰ শৰ্মা ডাঙৰে গা বেয়া হ'লেতো একেবাৰে বিদেশলৈ গুচি যায় ইংলেণ্ড অষ্ট্ৰেলিয়া ক'ৰবাত দামী ঠাইলৈ গুচি যায় কিন্তু তেখেতৰ তলত যিসকলে ৰাতি যে ভাস্কৰ শৰ্মা জিন্দাবাদ লিখে তেখেতৰ সন্তান যদি গা বেয়া হয় তেখেতে মাৰ্ঘেৰিটা চিভিলতে যাব লাগিব ঘৰৰ কাষত চিভিলতে যাব লাগিব আৰু সেই চিভিলতে ৰাতি ডক্টৰ নাথাকে ঘৰৰ কাষৰতো কোনোৱেই নাথাকে তাত মাৰ্ঘেৰিটাৰ এটাই চিভিল তাতো ডক্টৰ নাথাকে গতিকে এই যি প্ৰব্লেমেটিক কথাবোৰ আছে এই যি প্ৰব্লেমেটিক ইছ্যুবোৰ আছে এই ইছ্যুবোৰ আমি ভাবোঁ এই মুহূৰ্তত আমি ৱেল প্লেচ কৰিছোঁ আমি জাতি জনগোষ্ঠী সংঘাত নহয় আমি সদায় কৈছোঁ আমাৰ শান্তি লাগে আৰু আমাক মানে যুদ্ধ নহয় আমাক উন্নতি লাগে আমি উন্নতিৰ স্বাৰ্থত আমি নতুন এখন ৰাজনৈতিক ধাৰাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে যুঁজ দি আছোঁ আৰু আমাৰ বিশ্বাস নৱপ্ৰজন্মই যোনটো আমাক গ্ৰহণ কৰিব ধৰিছে আৰু নৱপ্ৰজন্মই গৈ মেলি আমাৰ যি জ্যেষ্ঠসকল তেখেতসকলক বুজাইছে যে এখন নতুন ৰাজনৈতিক ধাৰাৰ এই ৰাজনীতিৰ আমি অংশীদাৰ হ'ব লাগে বুলি কৈছে আজি যি ডেকা ল'ৰা আজি 25 বছৰ হৈছে এই ল'ৰাটোৱে বুজি পাইছে তাক চাকৰি কিমান প্ৰয়োজন সেই ল'ৰাটোৱে বুজি পাইছে শিক্ষাৰ কিমান প্ৰয়োজন সেই ল'ৰাটোৱে বুজি পাইছে আজি যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কিমান প্ৰয়োজন ট্ৰান্সপৰ্টেশ্যনৰ কিমান প্ৰয়োজন আৰু সেই ল'ৰাটোৱে গৈ মা দেউতাক কৈছে যে দেউতা আমি এবাৰ এইটো যে মানে ধৰ্মকেন্দ্ৰ
ৰাজকেন্দ্ৰিক ৰাজনীতি কৰা মানুহক আঁতৰাই আমি উন্নয়নমুখী ৰাজনীতি কৰিব লাগে বুলি কৈ তেখেতসকল নিজে নিজৰ মাতৃসকলক পিতৃসকলক বুজাইছে ক'ৰবাত হিতাধিকাৰী বা সৃষ্টি কৰাইছে এইবাৰ সেইটো প্ৰসংগলৈ আহিছোঁ এটা কথাত মই বুজি পালোঁ যে বিজেপিৰ যিটো উন্নয়নৰ শ্লোগান দি থাকে মাৰ্ঘেৰিটা সমষ্টিত মানে সেই চ'কল যিটো তেওঁলোকৰ ডেভেলপমেণ্ট সেইটো এতিয়ালৈকে মানে চুব পৰাকৈ নাই মাৰ্ঘেৰিটাত ডেভেলপমেণ্ট হৈছে কিন্তু ভাস্কৰ শৰ্মাৰ ব্যক্তিগত ডেভেলপমেণ্ট হৈছে আৰু তেখেতৰ লগত থকা মানুহবোৰৰ ডেভেলপমেণ্ট হৈছে দেই ভাস্কৰ শৰ্মাই যদি পাৰে মোক 3টা ডাঙৰ কাম কৰিছে বুলি কৈ দিয়কচোন যোনটো কথা পাব্লিকে ডিমাণ্ড নিদিয়ে তেওঁ নিজে কৰিছে হয় এটা মাটি পটা দিব ডিমাণ্ড নাই পাব্লিকৰ হয় এইখিনি কথা পাতিছে আৰু এটা কথা লৈ আহোঁ যিহেতু হিতাধিকাৰীৰ কথা ওলাইছিলে বিজেপিৰ যিটো পলিটিক্স হিতাধিকাৰী পলিটিক্স নহয় হিতাধিকাৰীক ব্লেকমেইল কৰা যিটো ৰাজনীতি যিটো মানে বুজিছোঁ গতিকে সেই পলিটিক্সটোৱে কিবা প্ৰভাৱ পেলাব বুলি ভাবা নাই যদি হিতাধিকাৰীক তেওঁলোকে ব্লেকমেইল কৰে সেইটো কাটি দিম সেইটো কাটি দিম এইবাৰ পঞ্চায়ততে গম পাইছোঁ দেই আমি পঞ্চায়তত মোটামুটি 22,000 ভোট পাইছোঁ বিৰোধীয়ে প্ৰায় 31-32,000 ভোট পাইছে মানে জিলা পৰিষদ নে ক'ত নাই এইটো এণ্টাৰ সমষ্টি 96,000 পুলিং হৈছিলে আৰু তেওঁলোকে 54,000 চামথিং পালে আমি প্ৰায় 32,000 পালোঁ কিছুমান কেঞ্চেলটো 11 হৈছে গতিকে ইয়াত মই এটা বস্তু মন কৰিলোঁ মানুহবোৰক পঞ্চায়ততো ব্লেকমেইল কৰিছে এই বোলে আৰু সিহঁতে মানুহবোৰক মূৰ্খ বনাই আছে ভোটটো ক'ত দিবি আমি দেখি পাম বুলি কৈ আছে হাজবেণ্ডে ভোট ক'ত দিয়ে ৱাইফে গম নাপায় ৱাইফে ক'ত দিয়ে হাজবেণ্ডে গম নাপায় বিজেপিয়ে গম পাব নেকি গতিকে তেওঁলোকে এই পলিটিক্সটো এইটো পঞ্চায়তত ওলাই পৰিছে আৰু এইটো হিতাধিকাৰী বুলি কওঁ যোনটো আমি এইটোতো মই ভাবোঁ মানুহক তেওঁলোকে কিনি লৈছোঁ বুলি ভাবিছে আৰু এইটোৱে কৈছোঁ যে মানে সেই বস্তুটো কেনেকৈ প্ৰতিৰোধ কৰিবা যিহেতু প্ৰতিৰোধ মানে এতিয়া মহিলাবোৰকতো আমি ক'ব ধৰিছে আমাৰ 1200 টকা নহয় আমাক পাৰ যদি তই 10 লিটাৰ মিঠাতেল দিয়ে বুলি ক'ব ধৰিছে এতিয়া মহিলাবোৰে ক'ব ধৰিছে যে আমাৰ 1200 টকাটো দিছোঁ পাৰিলে আৰু এটা চিলিণ্ডাৰ গেছো ফ্ৰীত দিয়ে বুলি কৈছে এতিয়া যি 1200 টকা দিয়ে এই 1200 টকাটো 3বাৰ চেক কৰিব যাওঁতে মোটামুটি 400 টকা খৰচেই হৈ যায় গতিকে বাচিছে 700-800 টকা সেইটো কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে আৰু এই যে হিতাধিকাৰী দিয়াৰ কাৰণে তেওঁলোকে মহিলাৰ মাজতে কাৰ্য কৰাই দিয়ে কোনোবা মহিলাক তেওঁলোকে ফিটিং কৰি দিয়ে তুমিতো এইটো কিবা পাই আছা তুমি আমাৰ সদায় গুণগানটো গাই থাকিবা দেই বুলি কয় আৰু তেওঁলোকে বাকী মহিলাবোৰৰ ওচৰলৈ কয় বাকী মহিলাবোৰ নাপায় এইটো তেনে ফটো কথা হৈ আছে এনে ক'ত আমি পোৱাই নাই বুলি কয় গতিকে তেওঁলোকে সেই মানুহবোৰৰ মাজতে ডিফাৰেঞ্চিয়েটটো এটা সৃষ্টি কৰিছে বিভেদকাৰী ৰাজনীতিবোৰ সৃষ্টি কৰিছে আৰু এই যে 1200 টকাৰ কথা কৈছোঁ তেওঁলোকে 1200 টকাটো দিছে কিন্তু তেওঁলোকে নিজৰ ঘৰৰ সম্পত্তি বাগান তাৰ পৰা দিয়া নাই এইটো তেওঁলোকে গোটেই বুজাই আছে এই পইচাটো আমাৰ এই যে মই চাৰ্ট লগাই আছোঁ আপুনি টি চাৰ্ট লগাই আছে এই যে আমি যেতিয়া কিনিবলৈ গৈছোঁ ইয়াত কিনিব যাওঁতে আমি যে টেক্স দিছোঁ সেই টেক্সৰ নামত দিয়া পইচা আমাক ঘূৰাই দি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ যিটো এইটো কি কয় স্কুলটো বিক্ৰী কৰি আমাক পইচা দিয়া নাই তেখেতৰ পৰিয়ালৰ এই নিউজ চেনেলটো বিক্ৰী কৰি আমাক দিয়া নাই পইচা বাগান বিক্ৰী কৰি আমাক দিয়া নাই এই পইচাটো আমাৰ আৰু আমাৰ পইচাটো আমাকে দি আছে খালি তেওঁলোকে কি কৈছে ইয়াৰ মালিকটো মই বুলি কৈছে এতিয়া আমাৰ মহিলাবোৰে ক'ব লাগিব যে মালিকটো আমি তই খালি আমাৰ পইচাটো অলপ দেৰিকৈ ঘূৰাই দিছ বুলি আৰু এই কথাটো মহিলাবোৰে লাহেকৈ ক'ব হয় এটা পৰিৱেশ পৰিস্থিতি আমি সৃষ্টি কৰিব লাগিব পৰিৱেশ আৰু পৰিস্থিতি এটা সৃষ্টি হৈ যায় তাতে কোনেও ৰখাব নোৱাৰে মই ভাবোঁ আমাৰ আই মাতৃসকলে সন্তানৰ ভাল শিক্ষা ব্যৱস্থা হোৱাটো বিচাৰে সন্তানৰ ভাল চিকিৎসা হোৱাটো বিচাৰে সন্তানে ওলাই যাওঁতে ভাল ৰাস্তা বাটেৰে যোৱাটো বিচাৰে সন্তানে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পাছ কৰাৰ পাছত এখন চাকৰি নিযোগ হোৱাটো বিচাৰে কেৱল 1200 টকাটো নিবিচাৰে আৰু 1200 টকা নহয় আমিতো কৈছোঁ 5,000 টকা দিব লাগে বুলি কৈছোঁ 1200 টকা দিয়াটো অপমান বুলিয়ে কৈছোঁ মই আৰু এতিয়া 200 কিমান টকা দিয়ে এইটো কি কয় এই বৃদ্ধ পেঞ্চন 200 টকা 250 টকাত আপোনাৰ ক'ৰবাত বৃদ্ধ পেঞ্চন কাম আছে নেকি এই 250 টকাৰ গামচাও নাহে কিয় 250 টকা দি মেলি পাব লাগিব গতিকে এই কথাটো আমি কৈছোঁ বৃদ্ধি কৰাই দিব লাগে গতিকে এই যিখিনি কথা কৈ আছে ঠিকে আছে এই কথাখিনি তুমি জনসাধাৰণৰ মাজত নিব পাৰিছা নাই সমষ্টিটো আমি ভাবোঁ 100% বেলেগ পাৰ্টিয়ে পাৰিছে পাৰে মই নকওঁ কিন্তু মই ভাবোঁ মাৰ্ঘেৰিটাতে নহয় আমি এণ্টায়াৰ আসামতে ছাকচেছ হৈছে কথা ষ্টেবলাইজ কৰোঁ সেইকাৰণে মানুহ আজি আমাৰ লগত যোগাযোগ আমি 2021 নিউ বৰ্ণ বেবী ৰাইজৰ দল 2022 আহক এই 5 ইয়াৰ্ছৰ জাৰ্ণিত ৰাইজৰ দলে যি ধৰণে বৃদ্ধি হৈছে ৰাইজৰ দলে যি ধৰণে মানুহবোৰৰ মাজত জনপ্ৰিয়তাটো অৰ্জন কৰিছে ৰাইজৰ মাজত যি ধৰণে আস্থা সৃষ্টি কৰিছে এইটোতো আমাৰ পঞ্চায়তত এবাৰ কনফাৰ্মে হৈ গ'ল যেতিয়া বিজেপি প্ৰথম যেতিয়া জন্ম হৈছিলে তেখেতসকলে প্ৰথম পদে ইমান আসন পাইছিলে নেকি আমাৰ এজন জেডপিচি ক'ৰবাত 31 ভোট পাই টোটেল অসমতে 31 ভোট পোৱা নাছিলে ডেট মিনছ তেওঁলোকে আমাক দেখি ইটিকিং কৰে কিবা কিবি কৰে কিন্তু নিউ বৰ্ণ বেবী হিচাপে ৰাইজৰ দলে মই ভাবোঁ এই 5 ইয়াৰ্ছৰ জাৰ্ণিটো খুব ধুনীয়া জাৰ্ণি খুব প্ৰগ্ৰেছিভ জাৰ্ণি আৰু খুব ডেভেলপিং ষ্টেজ জাৰ্ণি আৰু এই জাৰ্ণিটো আৰু শক্তিশালী হৈ 26 পাছত ওলাব হয় আৰু গতিকে যথেষ্টখিনি পাৰিলে এটা চমুকে কোৱা মাৰ্ঘেৰিটাক লৈ পেলাই তুমি সপোনটো তোমাৰ কেনেকুৱা মাৰ্ঘেৰিটাক তুমি কেনেধৰণে বিচাৰা মই কোৱা নাই যে তুমি ৰাজনীতিত সফল হোৱা বা বিফল হোৱা এজ এ মাৰ্ঘেৰিটাৰ সন্তান হিচাপে মাৰ্ঘেৰিটাখনক তুমি কেনেকৈ চাবা মাৰ্ঘেৰিটাত প্ৰথম কথাটো মই শান্তি বিচাৰোঁ জাতি জনগোষ্ঠীৰ বিভেদকাৰী ৰাজনীতিক ওফৰাই আমি ডেভেলপমেণ্টৰ কথা পাতিব লাগিব গতিকে মাৰ্ঘেৰিটাটোত
ডেভেলপমেণ্ট বুলি ক'লে গোটেই কথাবোৰ চেক্টৰ সোমাই পৰে মই কৈছোঁ শিক্ষাৰ কথা আমি পাতিব লাগিব আমি মেডিকেল ডিপাৰ্টমেণ্টৰ কথা পাতিব লাগিব চাকৰিৰ কথাবোৰ পাতিব লাগিব উঠীয়া যুৱক যুৱতীসকলক আমি কেৱল মাত্ৰ এটা চাকৰিমুখী কৰাই নহ'ব আমি তেওঁলোকক বিভিন্ন স্কিল ডেভেলপমেণ্টৰ পৰা তেওঁলোকৰ চেল্ফ মানে ডেভেলপমেণ্টৰ কোৰ্চবোৰ দিব লাগিব তাততো বিভিন্ন সমস্যাৰ জড়িত আজি মাৰ্ঘেৰিটা সেই সমস্যাৰ পৰা আমি উলিয়াই মেলি এখন শান্তি প্ৰতিষ্ঠা হোৱা উন্নয়নমুখী আৰু মাৰ্ঘেৰিটা আটাইতকৈ বেছি মই ভাবোঁ ৰয়েলিটি দিব পৰা এখন সমষ্টি হয় এণ্টায়াৰ আছামত তাক আমি সঠিকভাৱে ব্যৱহাৰ কৰি মেলি আমি মানুহবোৰৰ মাজত মাৰ্ঘেৰিটা মানে এটা উদাহৰণ হৈ থাকক তেনেকুৱা ধৰণে মই মাৰ্ঘেৰিটা চাবলৈ বিচাৰিছোঁ আৰু মাৰ্ঘেৰিটাৰ অৱদানটো আটাইতকৈ ডাঙৰ চাৰো চেক্টৰতে হওক খেলতো হওক সাংস্কৃতিক জগততো হওক আপোনাৰ টুৰিজিমতো হওক প্ৰতিটো চেক্টৰত যদি মাৰ্ঘেৰিটাই অৱদান দিব পাৰে তেনেধৰণে আমি বিচাৰিছোঁ আৰু কেৱল মাত্ৰ ইয়াত ৰাজনৈতিক MLA হোৱা নোহোৱা কথাই নহয় আমি এজন ক্ষুদ্ৰ মানুহ হিচাপেও আমি এই প্ৰয়াসটো কৰিব লাগিব আৰু তেতিয়া যেতিয়া যোনদিনা মাৰ্ঘেৰিটা উন্নতি হ'ব তাত মিনছ মানুহ উন্নতি যেতিয়া মানুহ মাৰ্ঘেৰিটা উন্নতি মানে মানুহ উন্নতি হ'লেতো মাৰ্ঘেৰিটা উন্নতি হ'ব গতিকে আমি উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠাৰ মাৰ্ঘেৰিটা আমি বিচাৰিছোঁ গতিকে ৰাহুল ধন্যবাদ আমি পুনৰ কথা পাতিম আহিবা আকৌ তুমিও যেহেতু ঘূৰা মেলা কৰি আছা সমষ্টিত কাম কাজ কৰি আছা গতিকে ভৱিষ্যত থাকিলে ভালকৈ লাগি থাকা ঠিক আছে ৰাইজৰ মাজলৈ গৈ থাকা ঠিক আছে ধন্যবাদ ধন্যবাদ